আবেদকসকল সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰ কৰাৰ দাবী লগতে কৰ্মচাৰীসকলক অতি শীঘ্ৰে পদোন্নতি দিয়াৰ কথা লগতে আৰ্জিত ছুটি বৃদ্ধি কৰাকে লৈ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন সুৰক্ষা সহ তেওঁলোকক নিয়মীয়া কৰাৰ লগতে অন্যান্য মাষ্টাৰ ৰোল কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাক লৈ এককালীন সাহায্য দিয়াক লৈ শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰাক লৈ আনহাতে কৰ্মচাৰীসকলৰ চাকৰিৰ নিৰাপত্তাকে লৈ আপোনাৰ 15টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যিটো চৰকাৰৰ সৈতে অচিৰেই আলোচনা কৰা হ'ব আৰু সেই বিভাগক জনোৱা হ'ব আৰু সেই সম্বন্ধে যি 15টা গুৰুত্বপূৰ্ণ খবৰ লৈছে সদৌ অসম কৰ্মচাৰী পৰিষদে যিটো ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰ বাইদেউসকল এয়া চাওক প্ৰথমতে আপোনালোকৰ চাকৰি কাৰ্যকাল যি বৃদ্ধি কৰিব সেয়া আপোনাৰ কৰ্মচাৰী পৰিষদে আৰু সিদ্ধান্ত লৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোকেইটা খবৰ জানিব পাৰিব এয়া চাব আপোনালোকৰ স্ক্ৰীনত ভাহি উঠিছে সেয়া চাব তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু য'ত এয়া কৈছে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ আনহাতে যি আন দাবীসমূহ আছে সেয়া আমি দেখুৱাম আমি আপোনালোকক পঢ়ি দিছোঁ য'ত লিখা আছে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আজি তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদে আৰু এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আজি কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল ৬২ বছৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু লগতে লিখা আছে চাব সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা শিক্ষকৰ পদোন্নতি আৰ্জিত ছুটি প্ৰদান কৰা 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাৰ ক্ষেত্ৰত দাবী গ্ৰহণ কৰা হয় আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনায় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী পৰিষদৰ লগত মিলিত হয় আৰু পৰিষদে কৰ্মচাৰীসকলৰ বহুকেইটা দাবী চাকৰি নিয়মীয়াকৰণৰ লগতে মাষ্টাৰ কৰ্মচাৰী শিক্ষক কৰ্মচাৰী তৃতীয় কৰ্মচাৰী আৰু অন্যান্য ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে আৰ্জিত ছুটিৰ কাৰণে তেখেতসকলে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা দি বহে যাৰ ফলত মুখ্যমন্ত্ৰীয়ে সেয়া সঁহাৰি দিয়ে যাৰ ফলত এয়া চাব লিখা আছে কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিয়ে দায়িত্ব শেষ নকৰি আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি আজিৰ সভাই মন্তব্য কৰে লগতে এয়া চাব আপোনালোকে 30 লাখলৈ গৃহ ঋণ বৃদ্ধি কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে 5টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা আপোনালোকে জানে যে বিনামূলীয়া বীমা আঁচনি য'ত আপোনালোকে 1 কোটি টকা আপোনাৰ এক্সিডেণ্টলি বেনিফিট লাভ কৰিব পাৰ্মানেণ্ট আপোনাৰ
ডিচেবিলিটি হ'লেও আপোনালোকে 1 কোটি টকা লাভ কৰিব, আংশিক হ'লে 80 লাখ, আনহাতে নেচাৰেল মৃত্যু হ'লেও আপোনালোকে 10 লাখ টকা লাভ কৰিব, সেয়া আপোনালোকে অৱগত। আৰু ইয়াতে লগতে কি লিখা আছে আমি সেয়া আপোনালোকক পঢ়ি দিছোঁ। চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা, য'ত কোনো ধৰণৰ টকা দিব নালাগিব, কেছলেছ, যাতে এপ্ৰিলৰ পৰাহে আৰম্ভ হয় সেই দাবী জনাইছে। ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, আনহাতে এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, লগতে পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৰোল ৱাৰ্কছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাব বিচৰাটো আশাৰ বতৰা বুলি সভাই মত পোষণ কৰে। যাৰ ফলত মুখ্যমন্ত্ৰীৰ এই কেইটা যি কৰ্মচাৰী মেইন দাবী সেয়া অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি তেওঁলোকে জনায়। উৎসৱৰ সময়ত ৰাজ্যিক কৰ্মচাৰীক এককালীন সাহায্য প্ৰদান কৰাৰ সভাত বিস্তৃত আলোচনা হয়, যাতে উৎসৱৰ সময়ত কৰ্মচাৰীসকলে কিবা এটা বোনাছ লাভ কৰে, এককালীন সাহায্য লাভ কৰে, সেয়াও এই সভাত আলোচনা কৰা হয়, কৰ্মচাৰী পৰিষদৰ সভাত। আনহাতে আজিৰ সভাই উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ চলিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ধাৰাবাহিক ঘটনাত উদ্বেগ প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক মানসিকভাৱে নিৰ্যাতন চলোৱাসকলক শাস্তি বিহিবলৈ দাবী জনায়। লগতে পৰীক্ষাৰ দুৰ্বল ব্যৱস্থাপনাৰ পুনৰ নিৰীক্ষণ কৰি অধ্যক্ষ বিষয়া কৰ্মচাৰীসকলক অব্যাহতি দিবলৈ অনুৰোধ জনায়। লগতে মন কৰিব এয়া শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটিকে ধৰি বিভিন্ন সম্পৰ্কত পৃথকে আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায়। সভাত বেতন সুৰক্ষাসহ শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, এককালীন সাহায্য দিয়া, শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰা, প্ৰাধিকৰণৰ সময়ত ৰৈ যোৱা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰাৰ আদি বিষয় সভাত আলোকপাত কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক প্ৰতিনিধি অংশগ্ৰহণ কৰা সভাত কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ, সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়েও আলোচনা কৰা হয়। আৰু যাৰ ফলত যি কৰ্মচাৰী পৰিষদৰ যি তিনিচুকীয়াত বৈঠক অনুষ্ঠিত হয়, সেই বৈঠকে কৰ্মচাৰীৰ পেঞ্চনাৰৰ ভালেকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লয়, বিশেষকৈ 30 লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধা, আনহাতে এপ্ৰিলৰ পৰা যাতে কেছলেছ চিকিৎসা হয়, আনহাতে যি MMLSY কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৰোল ৱাৰ্কছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যি সভাই বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে একোটা বিষয়ৰ যোগাত্মক সঁহাৰি আগবঢ়াইছে, সেয়া বাস্তৱৰ কাৰণেও কৰ্মচাৰী পৰিষদে আগবাঢ়ি যায়। আনহাতে যি বিশেষ দাবী সেয়া হ'ল ৰাজ্যৰ কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল যি 62 বছৰলৈ সেয়া বৃদ্ধি কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰে। সেয়েহে এই 15টা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ মাজত আগবঢ়ালোঁ, আৰু যাৰ ফলত আশা কৰা গৈছে ৰাজ্য চৰকাৰে অচিৰেই সেয়া বাস্তৱত ৰূপায়িত কৰিব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।